মৰমৰ চতুৰ্থ মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাষাৰ পঞ্চম অধ্যায়ৰ পাঠ নং 1 অতুল্য অসম আজি পাঠটো আমি পঢ়িম। পাঠ আচলতে কবিতা, গতিকে এই কবিতাটো অসমৰ ঐতিহ্যৰ বিষয়ে আমি জানিম আৰু গোটেই অসম ভ্ৰমণ কৰি পেলাই আমি কি ঐতিহ্যৰ বিষয়ে জানিব পাৰোঁ তাৰ বিষয়ে অলপ জ্ঞান লাভ কৰিম। গতিকে ইয়াত লিখিছিল যে তোমালোকে তৃতীয় শ্ৰেণীৰ চৰাইদেউ ভ্ৰমণ পাত্ৰীত আমাৰ ঐতিহ্য সম্পৰ্কে কিছু কথা জানি আহিছা। আমাৰ ৰাজ্যখনত ঐতিহ্যৰে ভৰা বহু ঠাই আছে। সেই ঠাইবোৰ ভ্ৰমণ কৰিবলৈ আমাৰ ৰাজ্যৰ লগতে ভাৰতৰ আন ঠাইৰ আৰু বিদেশৰ পৰ্যটকো প্ৰতি বছৰে অসমলৈ আহে। পদ্ধতিত অসমৰ ঐতিহ্যৰে ভৰা বিভিন্ন স্থানৰ বিষয়ে কি কোৱা হৈছে পঢ়োৱা আহাচোন। গতিকে আমাৰ এনেকুৱা কিছুমান খুব সুন্দৰ জায়গা আছে, ঠাই আছে যিবোৰ ভাৰতৰ বাহিৰেও বিদেশৰ মানুহ কিন্তু আমাৰ অসমত ভ্ৰমণ কৰিবলৈ আহে। এতিয়া পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। এদিন গধূলি জুহালত বহে ককা আৰু সৰু নাতি, কথাৰ মাজেৰে ককাই বখানে অসম দেশৰ কীৰ্তি। ভীষ্মক ৰজাৰ কুণ্ডিল নগৰ পূব দিশে অসমৰ, চৰাইদেউত মৈদাম আছে আহোম ৰাজত্বৰ। গতিকে তোমালোকে মৈদাম শব্দটো আগত যদিও পাইছা বা পোৱা নাই, মৈদাম মানে হৈছে আহোম ৰজাসকল যেতিয়া ঢুকাইছিল, তেওঁলোকক সৎকাৰ কৰা হৈছিল, সৎকাৰ কৰা ঠাইটোৱে হৈছে মৈদাম বুলি কয়। ক'ত আছে? সেইটো আছে চৰাইদেউত। আৰু ভীষ্মক ৰজাৰ কুণ্ডিল নগৰ পূব দিশ, অসমৰ পূব দিশত ভীষ্মক ৰজাৰ কুণ্ডিল নগৰখন অৱস্থিত। তাৰপিছত আছিল শিৱসাগৰত ৰংঘৰ আছে। গতিকে এই ৰংঘৰৰ চিত্ৰ নহয়নে বাৰু? আৰু কাৰেং দৌল, আজান পীৰৰ দৰগাহত বৈ সম্প্ৰতিৰেই ঢল। এয়া হৈছে আজান পীৰৰ দৰগাহৰ ছবি, নহয়নে বাৰু? আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটতেই ৰ'ল। গতিকে আমি জানিব লাগিব যে আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ব যোৰহাটত। আমাৰ সেনাই নামানিলে সেও মোগল উভতি গ'ল। গতিকে 17 বাৰকৈ মোগলক পৰাস্ত কৰিছিল অসম সেনাই, নহয়নে বাৰু? কেতিয়াও সেও নামানিলে, অৰ্থাৎ কেতিয়াও হাৰ নামানিলে। গতিকে কি আছে? শিৱসাগৰত ৰংঘৰ আছে আৰু কাৰেংঘৰ আছে, লগতে দৌলবোৰ আছে, হয়নে? জয়দৌল, শিৱদৌল, তোমালোকে এইবোৰ পাইছা। আমাৰ পুৰণি ঐতিহ্যৰ কীৰ্তিচিহ্নবোৰ শিৱসাগৰত আছে। আৰু আজান পীৰৰ দৰগাহো কিন্তু শিৱসাগৰ দৰগাহত বয় সম্প্ৰীতিৰে ঢল। এতিয়া শিৱসাগৰৰ পৰা আমি ক'লৈ উভতি আহিলোঁ? যোৰহাটলৈ। যোৰহাটতে আমাৰ হৈছে শেষ ৰাজধানী। আমাৰ সেনাই নামানিলে সেও মোগল উভতি গ'ল। সংস্কৃতিৰ পীঠ মাজুলীৰ বাস পৃথিৱীত জনাজাত। গতিকে মাজুলী অসমৰ কলা সংস্কৃতিৰ কেন্দ্ৰস্থল বুলি আমি জানো, নহয়নে বাৰু? অসমৰ বৃহত্তম নদীদ্বীপটো ক'ত আছে? মাজুলীত আছে। গতিকে মাজুলী, এয়া হৈছে মাজুলীৰ যি সত্ৰৰ এটা চিত্ৰ, হয়নে বাৰু? মৃৎশিল্প খ্যাত শালমৰা গাঁও আছে জিলিকি তাত। গতিকে মৃৎশিল্প মানে কি বাৰু? মৃৎ মানে হৈছে মাটিৰে যিবোৰ শিল্প বা মাটিৰে যিবোৰ বস্তু বাহিনী তৈয়াৰ কৰা হয়, যেনে ধূনা মলা, ঘট, বিভিন্ন ধৰণৰ কলহৰ জাতীয় বস্তু, এইবিলাক চব মাটিৰে বাচন বৰ্তন তৈয়াৰ কৰা হয়। ঢকুৱাখানাৰ মুগা ফাট বিহু নৰুৱা বাসুদেৱ স্থান। গতিকে নৰুৱা বাসুদেৱ স্থানো আছে, লগতে ঢকুৱাখানাত কি আছে? মুগাৰ বাবে বিখ্যাত, নহয়নে বাৰু? লেটেকু পুখুৰী মাধৱদেৱৰ আৱিৰ্ভাৱৰ স্থান। আৰু লেটেকু পুখুৰীত কি আছে? মাধৱদেৱৰ জন্মস্থল। শোণিতপুৰত আছে অগ্নিগড় বানৰ গৰিমা গাই। শোণিতপুৰত আছে অগ্নিগড় আছে। বান ৰজাই ঊষা অনিৰুদ্ধৰ কাহিনী তোমালোকে সকলোৱে শুনিছা, হয়তো তোমালোকে বহুতে সেইটো ফুৰিবলৈও গৈছা, হয়নে? শোণিতপুৰৰ অগ্নিগড়। গতিকে অগ্নিগড় কোনে চাইছা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। আমাৰ গৌৰৱ কাজিৰঙাখন বিশ্ব ঐতিহ্যৰ ঠাই। গতিকে কাজিৰঙাখন হৈছে বিশ্ব ঐতিহ্যৰ ঠাই বুলি কৈছে। তাৰপিছত চোৱা, ডিমাচা ৰজাৰ ৰাজধানী মাইবং। গতিকে মাইবংটো হৈছে ডিমাচা ৰজাৰ ৰাজধানী, নহয়নে বাৰু? মৰিগাঁৱৰ ৰং জোনবিল মেলা যাদুনগৰী মায়ং। আৰু মায়ং কিন্তু যাদুনগৰী, হয়নে? তাত বোলে এটা সময়ত মানুহকো বোলে ছাগলী বনাই দিয়ে, এনেকুৱা যাদু হয়, নহয়নে বাৰু? এয়া আমি শুনা কথা। গতিকে আৰু মৰিগাঁৱত কি হয়? জোনবিল মেলা হয়। জোনবিল এটা ডাঙৰ মেলা, গোটেই বছৰত এবাৰ জোনবিল মেলা হয়। জাগিৰোডৰ ওচৰত এইটো জোনবিল মেলা। ক'ত হয়? মৰিগাঁৱত। নীলাচলতে কামাখ্যা মন্দিৰ পঞ্চতীৰ্থ হাজোত। গতিকে নীলাচল পাহাৰত কি আছে? কামাখ্যা মন্দিৰ আছে। আৰু হাজোত কি আছে? পঞ্চতীৰ্থ, হিন্দু মুছলমানৰ বিভিন্ন তীৰ্থস্থান হাজোত আছে। হয়গ্ৰীৱ মাধৱৰ মন্দিৰ আছে, হয়নে? পুৱামক্কা আছে। পাটবাউসীত গুৰু দুজনাৰ ভকতিৰ বয়স্ৰোত। আৰু পাটবাউসীত কি আছে? গুৰু দুজনাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ
নামঘৰ আদি প্ৰতিষ্ঠা কৰা হৈছে। শুৱালকুছিত পাটৰ কাপোৰ সাৰ্থেবাৰীত কাহ, গতিকে পাটৰ কাপোৰ ক'ত পোৱা যায়? শুৱালকুছিত পোৱা যায়, নহয়নে বাৰু? বস্ত্ৰ নগৰী বুলিও কয় শুৱালকুছিক দেই। সাৰ্থেবাৰীত কাহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, কৃষকৰ সৎসাহ, গতিকে পথৰুঘাটৰ ৰণ হৈছিল আৰু কৃষক বিদ্ৰোহ হৈছিল, গতিকে ক'ত হৈছিল? পথৰুঘাটত। শুৱালকুছি হৈছে পাটৰ কাপোৰৰ বাবে বিখ্যাত, লগতে সাৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? কাঁহ বাচন, কাঁহ শিল্পৰ বাবে বিখ্যাত। তোমালোকে ইতিমধ্যে এয়া কিন্তু তোমালোকে পাইছা, নহয়নে বাৰু? ধুবুৰী জিলিকে টেগ বাহাদুৰ নেতাই ধুবুনী ঘাট, গতিকে ধুবুৰীত কি আছে? টেগ বাহাদুৰৰ মন্দিৰ আছে, নহয় জানো? লগতে আৰু কি আছে? নেতাই ধুবুনী ঘাট, গতিকে ধুবুনী ঘাট বুলি, নেতাই ধুবুনী ঘাট বুলি ঠাইডোখৰ পাবলৈও কিন্তু ধুবুৰী এনেকুৱা এটা ঘাট আছে, নেতাই ধুবুৰী ঘাট। বৰাক শুৱনি ভুৱন মোহন পবিত্ৰ তীৰ্থস্থান, গতিকে বৰাক কিহৰ কাৰণে বিখ্যাত বুলি কৈছে? ভুৱন পাহাৰ বুলি এটা তাত কি আছে? মন্দিৰো আছে আৰু পাহাৰ এটা আছে, ভুৱন পাহাৰ। আলচ সামৰি ককাই ক'লে দিবা সোণমোৱা মন, ইয়াৰ উপৰি বহু ঐতিহ্যৰ ভঁৰাল অসমখন, গতিকে বহু ঐতিহ্যৰ ঠাই যিবোৰ ভ্ৰমণ কৰিবলগীয়া বা চাবলগীয়া ঠাই অসমত ভৰি আছে, নহয়নে বাৰু? গতিকে এইখিনি কৈয়ে ককাই নিজৰ যিখিনি কথা সেইখিনি কিন্তু সামৰণি মাৰিলে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে অসমৰ বিভিন্ন ঐতিহ্যৰ ঠাইৰ বিষয়ে আজি অলপ জানিছা, আৰু ইয়াৰ পাছত আমি বিভিন্ন প্ৰশ্নোত্তৰবোৰ কৰি আমি কিমান জানিছোঁ তাৰ আমি অকণমান যথোচিত খা খবৰ ল'ম। গতিকে যদি ভিডিঅ'টো তোমালোকে প্ৰথমবাৰৰ বাবে চাইছা তেতিয়াহ'লে লাইক কৰিবলৈ শ্বেয়াৰ কৰিবা, আৰু যদি তোমালোকে প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছা তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পিছত আমি এতিয়া প্ৰশ্নোত্তৰবোৰ সমাধান কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি পাঠটোত থকা প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। গতিকে পৃষ্ঠা 72 তোমালোকৰ এই পাঠটোত থকা 72 নং পৃষ্ঠাত এটা প্ৰশ্ন দিছিলে যে তলৰ বাওঁফালৰ কলপাতত দিয়া শব্দবোৰৰ অৰ্থ সোঁফালৰ কলপাতত খেলি মেলিকৈ দিয়া আছে, তাৰ পৰা শুদ্ধ অৰ্থটো বাছি উলিয়াই খালী ঠাইত লিখিব লাগে। গতিকে তোমালোকে দেখিছা দুটা কলপাত ইয়াত দিয়া হৈছে, কলপাতত এটাৰ অৰ্থ আনফালে খেলি মেলিকৈহে দিয়া আছে, হয়নে বাৰু? গতিকে এটা কৰি দিয়া আছে আমাৰ বাবে, এটা হৈছে ধৰি লোৱা খাত, আৰু খাত অৰ্থটো খ্যাত, খাত নহয় খ্যাত, গতিকে ইয়াৰ অৰ্থটো হৈছে প্ৰসিদ্ধ বা জনাশুনা। দ্বিতীয়তে আৰু এটা প্ৰশ্ন দিয়া আছিল যে ইয়াত আমি মাল্টিপুল চইচ, যিটো কোনটো শুদ্ধ হ'ব, চাৰিটাকৈ অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব এইটো আমি লিখিব লাগে। গতিকে ইয়াৰ উত্তৰবোৰ আমি এতিয়া কৰিবলৈ যত্ন কৰিছোঁ। গতিকে যিবোৰ কলপাতত দিয়া শব্দ আছিল সেই শব্দবোৰৰ অৰ্থবোৰ ইয়াত দিছে যে বখানে মানে হৈছে প্ৰশংসা কৰে, কীৰ্তি মানে হৈছে গৌৰৱ বা সুখ্যাতি, নেক্সট আছিলে সেউ মানে হৈছে বস হোৱা, পীঠ মানে হৈছে তীৰ্থ, জন্ম বা অৱতাৰ হোৱা ঠাই, এইটোক পীঠ বুলি কয় দেই। নেক্সট আছিলে গৰিমা, গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। ইয়াৰ পিছত আছিলে ঐতিহ্য, পুৰণি কালৰ পৰা চলি অহা সামাজিক বা সাংস্কৃতিক পৰম্পৰা। ইয়াৰ পিছত আছিলে আলচ মানে হৈছে আলোচনা বা চৰ্চা। তাৰপিছত আছিলে আৱিৰ্ভাৱ, জন্ম বা অৱতাৰ, নহয়নে বাৰু? তাৰপিছত দিয়া 2 নম্বৰ প্ৰশ্নটো দিছিল যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো আমি পূৰ কৰিব লাগে, যিবিলাক আমি মাল্টিপল চইচ। গতিকে ডিমাচা ৰজাৰ ৰাজধানী ক'ত আছিল? ডিমাচা ৰজাৰ ৰাজধানী আছিল মাইবঙত, অৰ্থাৎ বৃত্ত গটো পূৰণ কৰিব লাগিব। উত্তৰটো তোমালোকে মাইবঙত লিখিবা, আৰু যদি বৃত্ত পূৰ কৰা তেতিয়াহ'লে গ নম্বৰ বৃত্তটো পূৰ কৰিবা। আহোম ৰাজত্বৰ ঐতিহ্য কিহে বহন কৰে? গতিকে ইয়াৰ উত্তৰটো হ'ব মৈদাম, এইটো মেদাম নহয় একচুৱেলি, এইটো হ'ব মৈদাম। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ঠাই পাটৰ কাপোৰৰ বাবে বিখ্যাত? এইটো হ'ব উত্তৰটো হ'ব শুৱালকুছি। বৃত্ত খ পূৰণ কৰিব লাগিব। তাৰপিছত নেক্সট কুৱেশ্যন দিছিল পৃষ্ঠা 73 ৭৭ পৃষ্ঠাত কিছুমান কুৱেশ্যন দিছিলে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? আমি পাইছোঁ যে আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাটত, বা ইয়াতে লিখিবা যোৰহাটত আছিল। তাৰপিছত খ নম্বৰ প্ৰশ্ন, মৃৎশিল্পৰ বাবে বিখ্যাত গাঁওখনৰ নাম কি? গতিকে মৃৎশিল্পৰ বাবে বিখ্যাত গাঁওখনৰ নাম হ'ল শালমৰা গাঁও। এইটো ক'ত আছে? শালমৰা গাঁওটো ক'ত আছে? এইটো আছে মাজুলীত, হৈ গ'ল। ইয়াৰ পিছৰটো প্ৰশ্ন লিখিব লাগিব আমি, মাধৱদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল? মাধৱদেৱে লেটেকু পুখুৰীত জন্মগ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটোত কিন্তু বহুতো জানিবলগীয়া কথা সোমাই আছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন, কোনখন পবিত্ৰ তীৰ্থই বৰাকক শুৱনি কৰি আছে? ভুৱন মোহন, অৰ্থাৎ ভুৱন পাহাৰ নামৰ পবিত্ৰ তীৰ্থই বৰাকক শুৱনি কৰি আছে। নেক্সট কুৱেশ্যন আছিল ঙ নম্বৰ, ককাই মাকে
সোণমোৰা বুলি কাক সম্বোধন কৰিছে ককাই মাকে সোণমোৰা বুলি সৰু নাতিক নাতি বানানটো এইটো নাতিয়েকক সম্বোধন কৰিছে ইয়াৰ পিছত আছিল লিখু আহাত কি দিছিলে যে কিছুমান ছবি দিছিলে হয়নে বাৰু ইয়াতে ছবি দুটা দিছে তোমালোকে এইটো প্ৰথমটো ছবি তোমালোকে সোঁফালে এটা ছবি আছে আৰু ইয়াৰ বাওঁফালে এটা ছবি আছে নহয়নে বাৰু বাওঁফালটো হৈছে আজান পীৰৰ দৰগাহ আৰু সোঁফালৰ ছবিটো হৈছে টেগ বাহাদুৰ মানে তীৰ্থস্থান গতিকে এই দুটাৰ পৰা কিছুমান প্ৰশ্ন আমি কৰিব লাগে তো প্ৰথমটো প্ৰশ্ন দিছিল পাটবাউসীত গুৰু দুজনাৰ ভকতিৰ বয়সূত পাটবাউসী ক'ত পাটবাউসী হৈছে বৰপেটা জিলাত অৱস্থিত হয়নে বাৰু এইটো প্ৰথমটো প্ৰশ্ন আমাৰ হৈ গ'ল দ্বিতীয়টো প্ৰশ্ন দিছিল গুৰু দুজনা বুলি কাৰ কথা কোৱা হৈছে গুৰু দুজনা বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ কথা কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'ব পাৰিবা নেক্সট প্ৰশ্ন ভকতিৰ বয়সূত মানে কি বুজোৱা হৈছে ভকতিৰ বয়সূত মানে পাটবাউসী সত্ৰত গুৰু দুজনাই কৰা ভক্তি আন্দোলন নাম প্ৰসংগ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ফলত সৃষ্টি হোৱা ভক্তিৰ এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশক বুজোৱা হৈছে ইয়াৰ পাছত খ নম্বৰ প্ৰশ্নটো আছিল আজান পীৰৰ দৰগাহত বয় সম্প্ৰীতিৰে ঢল তাৰ লগত ভিত্তি কৰি আমি প্ৰশ্ন দুটা কৰিব লাগে গতিকে প্ৰথমটো প্ৰশ্ন দিছিল আজান পীৰৰ দৰগাহ ক'ত আছে আজান পীৰৰ দৰগাহ শিৱসাগৰ জিলাৰ ডিক্ৰৌ মুখৰ সাগৰী চাপৰিত আছে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে লিখি ল'বা নেক্সট প্ৰশ্নটো আছিল সম্প্ৰীতিৰে ঢল মানে কি বুজোৱা হৈছে সম্প্ৰীতিৰে ঢল মানে আজান পীৰৰ দৰগাহলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ আগমন ঘটে আৰু ইয়াৰ জৰিয়তে হিন্দু মুছলমান তথা সকলো সম্প্ৰদায়ৰ মাজত একতা মৰম আৰু ভাতৃত্বভাৱ গঢ়ি উঠাকে বুজোৱা হৈছে তাৰপিছত 5 নম্বৰ প্ৰশ্ন এটা দিছিলে যে মিলাও অংশ ভীষ্মক ৰজা উত্তৰটো হ'ব কুণ্ডিল নগৰ আজান পীৰৰ দৰগাহ সেইটো হ'ব শিৱসাগৰ মেডামটো হ'ব চৰাইদেউ ইয়াৰ পিছত নেক্সট আছিল ফাট বিহু হ'ব ঢকুৱাখানা যাদু নগৰী হ'ব মায়ং কৃষক বিদ্ৰোহ হ'ব পথৰুঘাট টেগ বাহাদুৰ হ'ব ধুবুৰী ক'ত কোনটো স্থল আছে এইটো আমি লিখিব লাগে নেক্সটত পৃষ্ঠা 74ৰ সমাধান মানে 74 পৃষ্ঠা যিটো প্ৰশ্ন দিছিল তাৰ সমাধান পাট্টিত থকা ঠাইৰ নাম তলৰ শব্দজালত বিচাৰি আচলতে শব্দজালটো বিচাৰি দিব লাগে তো প্ৰশ্ন দিছিল কি পাট্টিত থকা ঠাইৰ নাম তলৰ শব্দজালত বিচাৰি ঘেৰ দিওঁ গতিকে শব্দজালখন এইটো এটা শব্দজাল আচলতে এইটোহে শব্দজালটো এই শব্দজালৰ পৰা আমি শব্দবোৰ লিখিব লাগে গতিকে ইয়াত দিছিলে চৰাইদেউ প্ৰথম শাৰীৰ 3 নং আখৰ চৰ পৰা চফালে চৰাইদেউ লেটেকু পুখুৰী দ্বিতীয় শাৰীৰ প্ৰথম আখৰ লেৰ পৰা সোঁফালে লেটেকু দ্বিতীয় শাৰীটো চোৱা এইটো লেটেকু চৰাইদেউ আছে দ্বিতীয় শাৰী লেটেকুটো ক'ত আছে যে দ্বিতীয় শাৰী 2 নম্বৰ যিটো শাৰী তাতে চোৱা প্ৰথমতে লেটেকু হয়নে বাৰু তাৰপিছত আছিল মাজুলীটো আছিল তৃতীয় শাৰীৰ 4 নং আখৰ গতিকে তৃতীয় শাৰীৰ 4 নং আখৰ চোৱা 4 নং আখৰটো কি মাজুলী দেখিছানে তোমালোকে 3 নম্বৰ লাইনটো চোৱা 3 নম্বৰ লাইন মানে বাওঁফালৰ পৰা সোঁফাললৈ তৃতীয় নম্বৰ লাইন তাতে আছে মাজুলী হয়নে এইটো আমি মাজুলী পাই গ'লোঁ তাৰপিছত আছে শালমৰা পঞ্চম শাৰীৰ 3 নং আখৰ খাৰ পৰা সোঁফালে শালমৰা ধুবুৰী ষষ্ঠ শাৰীৰ 4 নং আখৰ আৰু শুৱালকুছি সপ্তম শাৰীৰ 3 নং আখৰ এইকেইটা আছিল আমি শব্দজালৰ পৰা বিচাৰি উলিওৱা কিছুমান শব্দ তাৰপিছত পৃষ্ঠা 75ত কিছুমান সমাধান কৰিব লাগে উপযুক্ত অব্যয়ৰ ব্যৱহাৰৰ তলত দিয়া দফাটো সম্পূৰ্ণ কৰা গতিকে অব্যয় পদনো কাক কয় আমি আগতে সেই কথাটোহে জানিব লাগিব যে তলত দিয়া বাক্য দুটালৈ মন কৰাচোন যে এদিনাখন গধূলি ককা জুহালত বহি আছিল আৰু এদিনাখন গধূলি নাতি জুহালত বহি আছিল দুটা ককাও বহি আছিল নাতিও বহি আছিল নহয় জানো ওপৰৰ বাক্য দুটা আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰোঁ এদিনাখন গধূলি ককা আৰু নাতি জুহালত বহি আছে গতিকে ককা আৰু বুলি ক'লোঁ নহয়নে ককা আৰু নাতি মানে দুটা বাক্য একেটা বাক্যতে লগ লগাই পেলাই আমি লিখি দিলোঁ ওপৰৰ বাক্য দুটাৰ আৰু শব্দৰ জৰিয়তে লগ লগাই এটা বাক্য কৰা হৈছে আৰু সেইদৰে তলৰ বাক্যকেইটা চোৱা ভাইটি আজি বজাৰলৈ যাব মই আজি বজাৰলৈ যাম
একেলগে লিখিলে কি হ'ব ভাইটি আৰু মই বজাৰলৈ যাম নহয়নে বাৰু এতিয়া জানো আহাত চোৱাচোন যে যিবোৰ পদৰ ৰূপ কেতিয়াও সলনি নহয় সেই পদবোৰে হৈছে অব্যয় পদ আৰু এইবোৰ পদ সকলো প্ৰকাৰৰ বাক্যতে একেই থাকে অব্যয় পদৰ পৰা বেলেগ বেলেগ ৰূপ পাব নোৱাৰি হয়নে বাৰু তাৰপিছত চোৱা আমি দেখিলোঁ যে আৰু শব্দটোৱে একাধিক পদ বা বাক্য সংযোগ কৰে ই এটা অব্যয় এতিয়া তলৰ বাক্যকেইটা চোৱাচোন বৰ গৰম বাহ কি ধুনীয়া ফুল এইবোৰ হৰ্ষ বিষাদ সুখ দুখ মনৰ আৱেগ আদি প্ৰকাশ কৰা বাহ আদিও কিন্তু কি পদ অব্যয় পদ তাৰপিছত লিখিছে সেইদৰে ঐ তৰা এইফালে আহাচোন হেৰ' ক'ত যোৱা এনেকুৱা সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা ঐ হেৰা আদিও কিন্তু কি হ'ব শব্দ হ'ব অব্যয় পদ তাৰপিছত দিছিল মলয়া নাইবা তৰালীয়ে খেলিব তাৰপিছত অনিৰ্বাণে ফুটবল খেলিব কিন্তু ক্ৰিকেট নেখেলে এতিয়া এই যে বা নাইবা অথবা কিন্তু আদিও কিন্তু কি হ'ব অব্যয় পদ তেওঁ যদি আহে তেন্তে মই ঘৰতে থাকিম গতিকে এনেকুৱা অনিশ্চয়তা বা সন্দেহ বুজা পদো কি হ'ব অব্যয় এতিয়া দিছে চোৱা এতিয়া খালী ঠাই আমাক পূৰ কৰিবলৈ দিছিলে মানে বৰ গৰম হেই মদন বজাৰলৈ নাযাবি নে এইটো সেইটো হ'ব তাৰপিছত লগতে শব্দটো কি হ'ব মানে অব্যয় পদ ইয়াত দিছে হেই যদি হয়নে তাৰপিছতে দিছিল আৰু কঁঠাল কিনি মই চাইকেল লৈ অথবা এই অথবা শব্দটো অব্যয় বাহ কি সোৱাদ এই বাহটো অব্যয় নাইবাটো অব্যয় হয়নে বাৰু এইখিনি হৈছে অব্যয় পদ আমি ইয়াৰ পৰা বিচাৰি ল'লোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ৰখাই লৈ অব্যয় পদবোৰ খালী ঠাইত বহুৱাই ল'বা তাৰপিছত দিছিলে 9 নম্বৰ প্ৰশ্নটো বাওঁফালে থকা নামবোৰে অসমৰ কোনবোৰ ঠাই বুজাই দলত আলোচনা কৰি লিখিবলৈ দিছে গতিকে যাদুনগৰী উপাধি বা নাম উপনাম প্ৰকৃত ঠাইৰ নাম যাদুনগৰী মানে হৈছে মায়ং বস্ত্ৰনগৰী মানে হৈছে শুৱালকুছি সত্ৰনগৰী মানে হৈছে বৰপেটা পঞ্চতীৰ্থ মানে হৈছে সাজু খুব ধুনীয়া জানিবলগীয়া কথা তাৰপিছত আছিল সোণালী সূতাৰ দেশ এইটো হৈছে অসমৰ শুৱালকুছি সোণালী সূতাৰ দেশ বুলি কয় অসমৰ পিৰামিড চৰাইদেউৰ মেদামক কয় অসমৰ পিৰামিড আৰু অসমৰ নদীদ্বীপ এইটো কয় মাজুলী গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ পাঠভিত্তিক প্ৰশ্ন গতিকে ভিডিঅ'টো যদি ভাল পালা নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবলৈ তোমালোকে নেপাহৰিবা থেংক ইউ